এনেকুৱা কৰিব নোৱাৰিতো যে টিচাৰখিনিয়ে তেওঁলোকৰ মূৰত গোটেইখিনি সোমাই দিব তেতিয়া পাছ কৰিব আৰু কৰিব কাৰণ নিজৰ যিটো চেষ্টা নাথাকে একো নহ'ব লাগিব কিন্তু চবৰে মানে কি জন্মৰ পৰাই ল'ৰাটো ক'ব তো ডাক্তৰ হ'ব লাগিব বা তই ইঞ্জিনিয়াৰ হ'ব লাগিব কোনেও নকয় তো ACS অফিচাৰ হ'ব লাগিব IAS অফিচাৰ হ'ব লাগিব গতিকে কোনেও সেইটো কথা নকয় 1980 চনত অসম আন্দোলন হ'ল আমাৰ স্কুল কলেজবিলাক সব বন্ধ হৈ থাকিল তো 80 চনত মই মেট্ৰিক দিব নোৱাৰিলোঁ সব ষ্টুডেণ্টে যদি ডক্টৰ ইঞ্জিনিয়াৰ হয় তেতিয়াহ'লে ACS অফিচাৰ কোন হ'ব নমস্কাৰ আজি আমাৰ মাজত উপস্থিত আছে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডক্টৰ বাবুল কুমাৰ বেজবৰুৱাদেৱ নমস্কাৰ ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছো যে মেডিকেল কলেজৰ অধ্যক্ষ হিচাপে আপোনাৰ অভিজ্ঞতা কেনেকুৱা আচলতে অভিজ্ঞতা বুলি ক'লে আমি প্ৰত্যেকখন মেডিকেল কলেজকে য'তে আমি কাম কৰোঁ সেই হিচাপে বুজোৱা যায় এতিয়ালৈকে মই দুখন মেডিকেল কলেজত অধ্যক্ষ হিচাপে কাম কৰিছোঁ প্ৰথমখন হ'ল শিলচৰ চিকিৎসা মহাবিদ্যালয় 2018 পৰা 2023 চনলৈকে আৰু 2023 চনৰ পৰা 2000 এতিয়ালৈকে মই কৰি আছোঁ নলবাৰী চিকিৎসা মহাবিদ্যালয় এতিয়া অভিজ্ঞতাবিলাক অলপ বেলেগ বেলেগ ধৰণৰ হয় এতিয়া মই যদি ক'বলৈ যাওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মই যেতিয়া 2018 চনৰ 30 অক্টোবৰত মই তাত জইন কৰোঁ কৰাৰ পিছত মহাবিদ্যালয়খন বহুত পুৰণি মহাবিদ্যালয় হয় আৰু অসমৰ ভিতৰত তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় আৰু আপোনালোকেও জানে যে কি শিলচৰৰ যিটো কমিউনিকেশ্যন চিষ্টেম ইমান বেয়া আছিলে সেইখিনি সময়ত মই যেতিয়া যাওঁ তাত তো 2018 চনত মই জইন কৰিছোঁ তাৰ আগতেও মই ফেকাল্টি হিচাপে কাম কৰিছোঁ তাত 2005 চনৰ পৰা 2011লৈকে গতিকে ফেকাল্টি হিচাপে অভিজ্ঞতাটো বেলেগ আৰু অধ্যক্ষ হিচাপে অভিজ্ঞতাটো বেলেগ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ কথা এইকাৰণে কৈছোঁ যে ক'ভিডৰ সময়ত মই তাত আছিলোঁ আৰু যেতিয়া ক'ভিডে গোটেই দেশখনকে আক্ৰান্ত কৰিলে শিলচৰ চিকিৎসা মহাবিদ্যালয়খন এনেকুৱা এখন চিকিৎসা মহাবিদ্যালয় যিয়ে 40 লাখ পপুলেশ্যন জনসংখ্যা মানে নেতৃত্ব কৰে গতিকে তাত যেতিয়া ক'ভিড হৈছিলে ক'ভিডৰ সময়ত তাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সিমান এটা ভাল নাছিলে তো বহুত কষ্ট কৰি সেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ এতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতৰ লগত যোগাযোগ কৰি যিটো সময়ত সেই চিকিৎসা মহাবিদ্যালয়খনত মাত্ৰ 5খন ICU বেড আছিলে পিছলৈকে সেইখন 200লৈকে ৰূপান্তৰিত কৰিলোঁ সেই এটা অভিজ্ঞতা গতিকে ক'ভিডৰ সময়ৰ অভিজ্ঞতাটো অলপ বেলেগ ধৰণৰ এক্সেপশ্যনেল হয় মোক সেইকাৰণে মোৰ লগৰ কিছুমানে কয় তই এটা কাম কৰ তই ক'ভিডক লৈ আৰু চিকিৎসৰ চিকিৎসা মহাবিদ্যালয় লৈ এখন কিতাপ লিখ মানে এখন কিতাপেই হ'ব লিখিব পাৰি তাৰোপৰি তাৰ পৰা আহিলোঁ মই 2023 চনত মে মাহৰ 16 তাৰিখে জইন কৰিলোঁ নলবাৰী চিকিৎসা মহাবিদ্যালয় দুইটা কমপ্লিটলি বেলেগ কাৰণ শিলচৰ চিকিৎসা মহাবিদ্যালয় বহুত পুৰণি চিকিৎসা মহাবিদ্যালয় আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়খন একদম নতুন 2023 চনতে আৰম্ভ হৈছে মোৰ আগত 7 মাহৰ কাৰণে এজন অধ্যক্ষ আছিলে তেওঁ পিছত ৰেজিগনেশ্যন দিলে তেওঁৰ ঠাইত মই আহিলোঁ গতিকে প্ৰথম বেটছটোৰ এডমিশ্যনৰ পৰা আদি কৰি এতিয়ালৈকে 3টা বেটছ আমাৰ এডমিশ্যন হ'ল গতিকে ষ্টুডেণ্টৰ এজন সেই অধ্যক্ষ হিচাপে আমি দুটা ছাইড চাব লগা হয় এটা ছাইড হ'ল একাডেমিক্সখিনি আৰু দ্বিতীয় ছাইডটো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল কি হস্পিটেল ছাৰ্ভিচখিনি গতিকে একাডেমিক্সখিনিও চলাব লাগিব হস্পিটেল ছাৰ্ভিচো চলাব লাগিব গতিকে নতুন চিকিৎসা মহাবিদ্যালয় হিচাপে এতিয়ালৈকে যিখিনি মিনিমাম কৰা গৈছে বা মই কৰা বুলি ক'ব নোৱাৰি আমাৰ চিকিৎসকসকলে আমি লিড লৈছোঁ বাৰু চিকিৎসকসকলে যিখিনি আমি কৰিছোঁ তাত মিনিমাম বেছিক ফেচিলিটিজখিনি এভেইলেবল কৰাইছোঁ তাত আমি হিপ ৰিপ্লেচমেণ্ট নি ৰিপ্লেচমেণ্ট স্পাইনেল চাৰ্জাৰী কৰিছোঁ তাতে এতিয়া ইক'কাৰ্ডিঅ'গ্ৰাফি আৰম্ভ কৰিছোঁ আপাৰ জিআই এণ্ডস্কপি আৰম্ভ কৰিছোঁ ব্ৰংকস্কপি আৰম্ভ কৰিছোঁ এই নতুন মেডিকেল কলেজ এখন গঢ়ি তোলাটো খুব টান কাম যেতিয়ালৈকে ইয়াৰ প্ৰথম বেচটো যেতিয়ালৈকে পাছ কৰি নোলায় গতিকে সেইকাৰণে ক'লোঁ যে অভিজ্ঞতা
বেলেগ বেলেগ পৃথক পৃথক হয় নাজানো যেতিয়ালৈকে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত থাকিম তেতিয়ালৈকে সেইখনৰ আপগ্ৰেডেশ্যনৰ কাৰণে চেষ্টা কৰি যাম হয় ছাৰ আপুনি ক'লে যিহেতু ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই লগতে চিকিৎসা প্ৰদান কৰিব লগা হয় দুইটা বস্তু একেলগে কেনেকে মেইনটেইন কৰে চাওক আমাৰ হেৰি আছে মই যদিও অধ্যক্ষ আৰু এটা পদবী মোৰ আছে মুখ্য অধীক্ষক প্ৰিন্সিপাল কাম চিফ ছুপাৰিণ্টেণ্ডেণ্ট মোৰ তলত এজন অধীক্ষক থাকে গতিকে অধীক্ষকজনক মেইনলি দায়িত্ব দিয়া যায় হস্পিটেল ৰিলেটেড মেটাৰখিনি চাবৰ কাৰণে তথাপিও গাইডেঞ্চখিনি ময়ে দিব লাগে মই কৰিব লাগে যে চিফ ছুপাৰিণ্টেণ্ডেণ্ট আৰু আমাৰ টিমটো খুবেই ভাল নলবাৰী চিকিৎসা মহাবিদ্যালয় আমি টিম এটা বনাই লৈছিলোঁ যিকোনো অনুষ্ঠান এখন চলাব লাগিলে টিম ৱৰ্কটো বেছি দৰকাৰী গতিকে আমি এটা টিম এটা বনাই লৈছোঁ আৰু সেই টিমটোৱে সুন্দৰভাৱে কাম কৰি আছে আৰু ভৱিষ্যত হয়তো এখন লেখত ল'বলগীয়া চিকিৎসা মহাবিদ্যালয় হ'ব হয় হয় ছাৰ এতিয়া এনে আপোনাৰ যিহেতু আপুনি এগৰাকী চিকিৎসক আৰু অধ্যক্ষও হয় আপোনাৰ এই জাৰ্ণিটো আপোনাৰ শৈশৱ কৈশোৰ কেনেকুৱা আছিলে লগতে আপুনি ডাক্তৰ হ'ম বুলি মানে সৰুতেই ভাবিছিলেনে আৰু কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে মুঠেই ভবা নাছিলোঁ ডাক্তৰ হ'ম বুলি হয় আপুনি কি আচলতে কি হ'ল ভাবিছিলে মই যিখন ঘৰৰ পৰা উঠি আহিছোঁ সেইখন ঘৰত যেতিয়া সৰুকালত আছিলোঁ হয় মোৰ দেউতা এগৰাকী চতুৰ্থ শ্ৰেণীৰ চাকৰিয়াল আছিল ৰেলৱেত আৰু তেওঁ যিখিনি দৰমহা পায় সেইখিনিৰে আমি 7জনীয়া পৰিয়াল এটা ভৰণ পোষণ দিব লগা হৈছিলে মই অকণমান পঢ়াত ভাল আছিলোঁ যদিও শেষলৈকে মানে ফাৰ্ষ্ট পজিশ্যন মানে কি হেৰিত পালোঁ ক্লাছ 10লৈকে যাওঁতে গতিকে স্কুলখনৰ মোৰ ওপৰত বহুত আশা আছিলে কিন্তু সেইখিনি সময়তে কি হ'ল 1980 চনত অসম আন্দোলন হ'ল আমাৰ স্কুল কলেজবিলাক চব বন্ধ হৈ থাকিল তো 80 চনত মই মেট্ৰিক দিব নোৱাৰিলোঁ আৰু দুৰ্ভাগ্যৰ কথা এইটোৱে যে সেই চনটোতে মোৰ দেউতাক হেৰুৱালোঁ দেউতাই এটা কিবা বিয়া এখন খাব যাওঁতে তামোলৰ গাঁঠি খাই দেউতা ছাডেনলি ঢুকালে ঢুকোৱাৰ পিছত আমাৰ 7জনীয়া পৰিয়ালটোত বহুত হাহাকাৰ লাগি গ'ল সংসাৰ নচলে কেনেকৈ চলিম মই নিজেই আমাৰ নলবাৰী মই মানে কি লাজ নকৰোঁ নলবাৰী আমাৰ কৈঠালকুছি যিটো ৰেলৱে ষ্টেচন আছে তাত তেতিয়া ব্ৰডগজৰ কাম চলি আছিলে তাত দিন হাজিৰা কৰিছোঁ দিন হাজিৰা কৰি পেলাই ঘৰখন চলাইছোঁ কাৰণ তেতিয়া মায়ে পেঞ্চন পায় মাত্ৰ 116 টকা আৰু 116 টকা পেঞ্চন পাই পেলাই ঘৰখন চলোৱাটো বহুত টান হৈ যায় যেতিয়া গাঁৱৰ মানুহে আমাৰ ঘৰত যেতিয়া মানে কি আটাৰ গুড়া থাকে না আটাও নহয় আমি ৰুটি বনাবৰ কাৰণে আটা আনো আটাৰ গুড়ি কৰি পেলাই তাত পানী ভিজাই পানী মিহলাই আমি খাওঁ আৰু গাঁৱৰ মানুহবিলাকে মানে গোন্ধটো পায় নহয় আটাটো যেতিয়া গৰম কৰিব আমাৰ ৰাস্তাৰ পদূলিৰ মূৰত আহি পেলাই চাই থাকে আমালৈকে গতিকে সেইটো পৰ্যায়ত যেতিয়া থাকিলোঁ থকাৰ পিছত মানে কি এইবিলাক যে মেডিকেল ইঞ্জিনিয়াৰিং পঢ়িব পাৰিম সপোনতো ভবা নাছিলোঁ কিন্তু মই বিশ্বাস কৰোঁ ওপৰৱালাৰ ওপৰত আৰু আজিলৈকে যিখিনি পাইছোঁ ওপৰৱালাৰ আশীৰ্বাদতে পাইছোঁ তাৰপিছত এটা টাৰ্ণিং পইণ্ট আহিল যে মোৰ যিদিনা মোৰ মেট্ৰিকৰ ৰিজাল্ট দিয়ে তাৰ সৈতে লগ লাগি মোৰ ককাইদেউ কম্পেনশ্যনৰ গ্ৰাউণ্ডত দেউতাৰ চাকৰিটো পালে তেতিয়া মই দাদাক ক'লোঁ যে মই গুৱাহাটীত পঢ়িম কাৰণ নলবাৰীত তেতিয়া ভাল কলেজ ছায়েন্স কলেজ নাছিলে আৰু মেট্ৰিকৰ কথাটো ক'লোঁ মেট্ৰিকত ভাল ৰিজাল্ট নহ'ল কাৰণ গোটেই বছৰটো মানে সংসাৰখনৰ কথা চিন্তা কৰোঁতে গ'ল হঠাতে মানে ডিক্লেয়াৰ কৰি দিলে পৰীক্ষাৰ তো মই অলপ মাৰ্কৰ কাৰণে মই ফাৰ্ষ্ট ডিভিজন নাপালোঁ সেইকাৰণে মোৰ কটনত পঢ়াৰ অভিজ্ঞতাটো নহ'ল বহুত আশা আছিলে ক'ত পঢ়িছিল আপুনি মই পঢ়িছিলোঁ আৰ্য বিদ্যাপীঠত আৰ্য বিদ্যাপীঠত ল'লোঁ তেতিয়া ককাইদেউৰ তাৰ এপইণ্টমেণ্ট গুৱাহাটী ৰেলৱে ষ্টেচনত আমি চলাপাৰ বুলি ঠাই এখন আছে তাত এটা ৰুম ভাড়া কৰিলোঁ তাত থাকিলোঁ থকাৰ পিছত কিবা এটা ইনচিডেঞ্চ এটা হ'ল যাৰ কাৰণে মই হয়তো মামাহঁতৰ ঘৰত গুচি গ'লোঁ মোৰ মামাহঁতৰ ঘৰ কামাখ্যা মন্দিৰৰ পশ্চিম যিখন ৱাল আছে তাৰ পৰা গৈ পায় তাত গৈ মামাহঁতৰ তাত থাকি মই হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ তো তাতো মই কেইবাদিনো দিন হাজিৰা কৰিছোঁ মানে কি মন্দিৰৰ যিবিলাক ফুল থাকে নহয় ফুলবিলাক পিছদিনাখন পেলাই দিব লাগে সেই কামো মই কৰিছোঁ আৰু টিউশ্যন কৰিছিলোঁ
টিউশ্যনৰ যিখিনি পইচা পাওঁ সেইৰে তাৰমানে মামাহঁতৰ অৱস্থা ভাল নাছিলে সেইৰে মানে কি কৰোঁ নিজেও চলোঁ কিতাপ পত্ৰৰ খৰচ আছে গতিকে তেনেকেই গৈ যেতিয়া মানে কি সেইটো অৱস্থাত আমি ভাবিব পৰা নাই যে কি মই ভৱিষ্যতে মেডিকেল পঢ়িম বা ইঞ্জিনিয়াৰিং পঢ়িম হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিওঁতে তাৰ আগে মই ৰেলৱেত এপ্লাই কৰিছিলোঁ টিটি পোষ্টৰ কাৰণে ট্ৰেইন টিকেট কালেক্টৰ যিটো আছে না সেইটোৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু এনেকুৱা হ'ল যে মোৰ কেমিষ্ট্ৰি পৰীক্ষা আছে পিছদিনাখন আগদিনাখন পৰিলে মানে হেৰি এইটো এণ্ট্ৰেঞ্চ টিটিৰ পৰীক্ষাটো মোৰ চেণ্টাৰ পৰিছিলে গুৱাহাটী কলেজত তাৰপিছত পৰীক্ষা দিব গৈছোঁ তেনেকৈ মোৰ এক্সপেক্টেশ্যনে নাই যে কি মই হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰাৰ পিছত মই মেডিকেল পঢ়িম বা ইঞ্জিনিয়াৰিং পঢ়িম মোৰ কথা হৈছে মোক চাকৰি এটা লাগে তো আল্টিমেটলি টিটিৰ পৰীক্ষা দিলোঁ পৰীক্ষা দি পিছদিনা আকৌ কেমিষ্ট্ৰিৰ পৰীক্ষা দিলোঁ পৰীক্ষা ভালেই হ'ল হায়াৰ ছেকেণ্ডেৰী আৰু মই কনফিডেণ্ট আছিলোঁ যে কি হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট এটা হ'ব কনচেপ্টটো আছিলে কনচেপ্টটো ক্লিয়াৰ কৰি লৈছিলোঁ আৰু এটা সময়ত ৰিজাল্ট দিলে যে ভালেই হ'ল ফাৰ্ষ্ট ডিভিজন পালোঁ আমাৰ সময়ত আছিল 527জনে ফাৰ্ষ্ট ডিভিজন পাইছিলে আৰু সেই 527জনৰ ভিতৰত মই এজন আৰু তেতিয়া আমি কেলকুলেট কৰি গম পাব পাৰিছিলোঁ যে কি মই কাৰণ তেতিয়া মানে হেৰি হিচাপত হৈছিলে মেৰিট বেচিছত হৈছিলে পৰীক্ষা চ' তেতিয়া মই গম পালোঁ যে কি মই মেডিকেলতো পাওঁ ইঞ্জিনিয়াৰিঙত এণ্ট্ৰেঞ্চ দিছিলোঁ কিন্তু ইঞ্জিনিয়াৰিঙত মানে ফাৰ্ষ্ট লিষ্টত মই নাপালোঁ কিন্তু মেডিকেলত মানে কি হ'ল মই জানো যে মোৰ যিখিনি PCBৰ মাৰ্কছ আছে সেইখিনি পাম কিন্তু কথা হৈছে মোক পঢ়াব কোনে এটা সমস্যা এটাই তো যেতিয়া সেনেকুৱা এটা অৱস্থা আহিল অহাৰ পিছত ইন দ্য মিন টাইম আকৌ কি হ'ল TTC ৰিজাল্ট দিলে পালোঁ তাতো চাকৰি পালোঁ এতিয়া ঘটনা ঘৰত গৈ মানে আমাৰ খুৰা জেঠা যিমান আছিলে চবকে সুধিলোঁ যে মই কি কৰোঁ চাকৰি কৰোঁ নে পঢ়োঁ তেতিয়া সেই মই একদম খুল্লম খোলা কথাখিনি কৈছোঁ তেতিয়া জেঠা খুৰাটোৰ অৱস্থা খুবেই ভাল আছিলে এটলিষ্ট মোক মানে পঢ়িবৰ কাৰণে অকণমান খৰচ দিব পৰা অৱস্থাত আছিলে কিন্তু খুৰা জেঠাহঁতে মানে ভাবিলে কি ইয়াক যদি আমি মেডিকেল বা ইঞ্জিনিয়াৰিং পঢ়িব কওঁ আমি খৰচ দিব লাগিব গতিকে চবেই ক'লে যে কি আইতাৰ তই চাকৰিটো কৰ নহ'লে যদি পঢ়িব যদি খুজিছ নলবাৰী কলেজত এডমিশ্যন ল আমি চাইকেল এখন কিনি দিম তোক তাৰপিছত গৈ খুৰা আছিল মোৰ যদি আমাৰ ককাৰ মানে দুগৰাকী আইতা আছিলে যিজন খটীয়া খুৰা আছিল তেওঁ এই ৰিচেণ্টলি ঢুকালে এবছৰ আগতে তেওঁ মানে মোক গাইড কৰিছিলে প্ৰথমৰ পৰাই গাইড কৰি তেওঁ তেতিয়া ক'লে যে তেওঁ মানে নলবাৰী DC কোৰ্টৰ মহৰী আছিলে তেওঁ তেতিয়া ক'লে তহঁতৰ পইচা পাতি আছে তহঁতে তাক খৰচ দিব লাগিব বুলি এনেকৈ কৰিছ নালাগে যে মই পঢ়াম তেতিয়া মানে মোৰ ককাইদেউ আছিলে কাষত ককাইদেউ ক'লে বোলে তই মেডিকেল পঢ় মই মাহত 300 টকা দিব পাৰিম তাতকৈ নোৱাৰিম বোলে হ'ব বাৰু কিন্তু কথাটো হ'ল কি যেতিয়া ৰিজাল্ট ওলালে মেডিকেলৰ মই আচলতে ডিব্ৰুগড় পাওঁ বাই মেৰিট ডিব্ৰুগড়ত যাব লাগে মই সেইকাৰণে কওঁ যে ভাগ্যৰ চকৰিবিলাক কেনেকৈ ঘূৰে তো সেইখিনি সময়ত কি হৈছে হেৰিয়াৰ এনেকুৱা হ'ল যে OBC কোটাৰ কাৰণে এটা ডাঙৰ আন্দোলন হৈছিলে তাৰমানে কি মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে OBC কোটাত চিট 15% চিট দিবৰ কাৰণে ডিক্লেয়াৰ কৰিলে কৰোঁতে মানে অল ইণ্ডিয়া ৱাইজ বিৰাট মানে ডাঙৰ এটা প্ৰটেষ্ট হ'ল আৰু সেইকাৰণে আমাৰ ৰিজাল্টটো মানে কি আমাৰ এডমিশ্যনবিলাক ষ্টপ হৈ গ'ল হোৱাৰ পিছত কি হ'ল ডিচেম্বৰ মাহত মানে ৰিজাল্ট দিলে মানে কি জিকিলে যে 15% OBC কোটা এপ্লিকেবল ফৰ অল ষ্টেট ইন একাডেমিক্স যেতিয়া OBC কোটা মই নিজে OBCৰ হওঁ OBC কোটা অহাৰ লগে মই কি হ'লোঁ OBC 4 নম্বৰত আহি গ'লোঁ গতিকে যিহেতুকে গুৱাহাটী মেডিকেল কলেজত 15টা চিট তাৰ 4 নম্বৰ চিটটো মই পাই গ'লোঁ গতিকে গুৱাহাটীত পোৱাৰ কাৰণে কি হ'ল মোৰ কাৰণে সুবিধা হ'ল কাৰণ 300 টকাত চলিব লাগিব গুৱাহাটীৰ কাৰণে ঠিকে আছে বাৰু কথা নাই কিন্তু ডিব্ৰুগড়ত হ'লে অহা যোৱা খৰচ আছে হয়তো ডিব্ৰুগড়ত হ'লে মই পঢ়িব নোৱাৰিলোহেঁতেন তো সেইটো এটা মোৰ টাৰ্ণিং পইণ্ট আৰু সেই টাৰ্ণিং পইণ্টৰ ওপৰত বেছ কৰি কি হ'ল এডমিশ্যন ল'লোঁ এডমিশ্যন লোৱাৰ পিছত ককাইদেউ বিয়া পাতিলে
পাতাৰ পিছত আকৌ অকণমান পইচাৰ ক্ৰাইচিছ হ'ল হোৱাৰ পিছত মানে এনেকুৱা অৱস্থা হৈছিলে যে কি মই মেচ ডিছটো দিব নোৱাৰোঁ তাৰপিছত মোৰ লগৰকেইটা মোৰ খুব ভাল আছিলে মোৰ লগৰ যিকেইটা ল'ৰা আমি একেলগে হোষ্টেলত আছিলোঁ তেওঁ ক'লে কি এটা কাম কৰ ইউনিয়ন কৰ ইউনিয়ন কৰিলে কি হয় তেতিয়া আছিলে কি বছৰটোৰ ফিজটো ৰেহাই পায় আৰু লাইব্ৰেৰীৰ কিতাপ মানে কি 100% হেৰি পায় মানে ইউনিয়ন বডিত কিবা এটা পৰ্টফলিঅ' পালে হয় হয় তো আল্টিমেটলি উঠাৰ পিছত মই GSতে উঠিলোঁ তিনিকোণীয়া কণ্টেষ্ট হৈছিলে আৰু মই হায়েষ্ট ভোট পাই মই জিকি গ'লোঁ দেট ইজ অলছ' ওৱান অফ দ্য টাৰ্ণিং পইণ্ট অফ মাই লাইফ মই কিয় কৈছোঁ তাত GS হোৱাৰ পিছত মই কথা ক'ব শিকিলোঁ কাম শিকিলোঁ ব্যৱহাৰ শিকিলোঁ পলিটিকেল লিডাৰবিলাকৰ লগত ৰিলেশ্যনশ্বিপ হ'ল আৰু সেই ৰিলেশ্যনশ্বিপটোৱে পিছত গৈ মোক কামত দিলে আৰু মোৰ সেইকাৰণে জাৰ্ণিটো এনেকুৱা মই কেতিয়াও সপোনত ভবা নাছিলোঁ যে কি মই মেডিকেল পঢ়িম বা ইঞ্জিনিয়াৰিং পঢ়িম কোনো এইমো নাছিলে তেনেকৈ সব আপোনাৰ গোটেইখিনি ষ্টেজতে তেনেকুৱা হৈছে প্ৰত্যেক আজিলৈকে হয় স্যাৰ উচ্চ শিক্ষাৰ বৰ্তমান পৰিৱেশ সম্পৰ্কে আপোনাৰ কেনেকুৱা দৃষ্টিভংগী আচ্ছা উচ্চ শিক্ষা মানে আজিকালি কি হৈছে ল'ৰা ছোৱালীবিলাকৰ মেণ্টেলিটিবিলাক এনেকুৱা আমি নিজে গম পাওঁতো যে প্ৰথম আহিব মানে কি মেডিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত ধাউতি অকণমান কমিছে IIT মেডিকেল আৰু বহুত মানুহে নাজানে এতিয়ালৈকে যে কি হায়াৰ ছেকেণ্ডেৰী লেভেল পাছ কৰাৰ পিছত কি হায়াৰ এডুকেশ্যন পঢ়িব পাৰি বহুত আছে তেনেকুৱা কিন্তু কাৰো সিমান ধাৰণাই নাই কিন্তু চবৰে মানে কি জন্মৰ পৰাই ল'ৰাটোক ক'ব তই ডাক্তৰ হ'ব লাগিব বা তই ইঞ্জিনিয়াৰ হ'ব লাগিব কোনেও নকয় তই ACS অফিচাৰ হ'ব লাগিব IAS অফিচাৰ হ'ব লাগিব গতিকে কোনেও সেইটো কথা নকয় আৰু সেইকাৰণে কি হৈছে এতিয়া অকণমান ট্ৰেণ্ডটো চেঞ্জ হৈছে যে হায়াৰ এডুকেশ্যনৰ কাৰণে যেতিয়া মানে কি ল'ৰা ছোৱালী যাব এতিয়া আমাৰ প্ৰফেশ্যনতে মই কৈছোঁ ডক্টৰ আছে B ফাৰ্ম আছে D ফাৰ্ম আছে তাৰপিছত নাৰ্ছিং আছে বহুত ধৰণৰ প্ৰফেশ্যন আছে আৰু সেইবিলাক প্ৰফেশ্যন এতিয়া ইয়াতে ইনষ্টিটিউট গ্ৰ' কৰিছে একৰ্ডিংলি চলি আছে বাৰু কথা নাই কিন্তু হায়াৰ এডুকেশ্যনৰ কথাটো হৈছে কি এতিয়া যিখিনি মেৰিটৰিয়াছ ল'ৰা এতিয়া সিহঁতে বুজি পোৱা হৈছে যে কি কোনটো ক্ষেত্ৰত স্ক'পটো ভাল কোনটো ক্ষেত্ৰত স্ক'পটো বেয়া ইভিন ৰিচেণ্টলি আজি কেইবছৰমানৰ পৰা এতিয়া যিটো দেখিছোঁ ট্ৰেণ্ডটো যে অসমীয়া ল'ৰা APSCৰ প্ৰতি ধাউতিটো বাঢ়িছে যেতিয়া দেখিছে যে কোনো ধৰণৰ পইচা পাতি নিদিয়াকৈ আজিকালি চাকৰি পায় মেৰিট বেচিছত চাকৰি পায় গতিকে পঢ়িব লাগিব সঁচাকৈ যদি পঢ়ি মানে কি পাছ কৰোঁ নিশ্চয়কৈ এটা চাকৰি পাম UPSCটো তেনেকুৱা গতিকে আগবাঢ়ি আহিছে গতিকে প্ৰত্যেক বছৰে অসমৰ পৰা 6-7জন UPSC পায় আৰু APSCটো এইটো এনেকুৱা কম্পিটিশ্যন হৈছে যে কি এটাৰ পৰা আনটো গতিকে সেইকাৰণে কৈছোঁ এতিয়া অকণমান ট্ৰেণ্ডটো চেঞ্জ হৈছে কিন্তু আমাৰ সময়ত যিটো আছিলে খালি এটাই কনচেপ্ট যে কি মেডিকেল বা ইঞ্জিনিয়াৰিং নহ'লে মানে কোনো প্ৰফেশ্যনেই মানে নাই যেহেতু স্যাৰ প্ৰফেশ্যনৰ কথা আহিছোৱেই UPSC APSC মানে এক্সামটোৰ আপুনি অলপ ক'লে তথাপি আপোনাৰ ধাৰণা কেনেকুৱা এই এক্সামৰ বিষয়ে নাই চোৱা মই নিজেই UPSCও দিছোঁ APSCও দিছোঁ APSC দুবাৰ দিছোঁ UPSC মই থিয়ৰিত 65% পাইছিলোঁ কিন্তু সেইটোতো ছাফিচিয়েণ্ট নহয় এনেই দিছিলোঁ কাৰণ তেতিয়াই আমি 1988 চনত MBBS পাছ কৰিলোঁ পাছ কৰাৰ পিছত মানে এবছৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে যে কেইটামান ডিপাৰ্টমেণ্ট খুব বিজি ডিপাৰ্টমেণ্ট কিন্তু সেই ENT বা কমিউনিটি মেডিচিনত যেতিয়া আমি পঢ়োঁ তাতে প্ৰায় 5-6 মাহমান তাত কটাব লাগে সেইখিনি সময়ত মাইণ্ডছেটটো অকণমান চেঞ্জ হয় যে মই অমুক নকৰোঁ মই ইভিন ইউনিভাৰ্চিটি চাইক'লজিটো এডমিশ্যন লৈছিলোঁ সেইখিনি সময়তে কাৰণ এইকাৰণে লৈছিলোঁ যে কি সেইখিনি সময়ত মানে কি APSCত মেডিকেল ছাবজেক্ট নাছিলে আপুনি কোনটো ব্ৰাঞ্চৰ আছিলে নহয় ব্ৰাঞ্চ বুলি কথা নাই তেতিয়া MBBS পাছ কৰাৰ পিছত MBBS পাছ কৰাৰ পিছত এটাই মাত্ৰ ছাবজেক্ট আছিলে এইটো চাইক'লজি চাইক'লজিটো আমাৰ লগত মিলে যদিও সেইটো মেডিকেল ৰিলেটেড নহয় তথাপি আমাৰ লগত অকণমান মিলে সেইকাৰণে মই ইউনিভাৰ্চিটিত চাইক'লজিত এডমিশ্যন লৈছিলোঁ তাত মানে ক্লাছো কৰিছোঁ 2-3 মাহমান কিন্তু কথাটো এইকাৰণে লৈছিলোঁ যে APSC দিম দুবাৰ দিছোঁ প্ৰথমবাৰটো বেয়া হ'ল খুবেই বেয়া হ'ল ছেকেণ্ড টাইম মানে ভালেই হৈছিলে কিন্তু এক্সপেক্টেশ্যন মতে মানে নহ'ল মানে কি সেইখিনি সময়ত আৰু ট্ৰেণ্ডটো বেলেগ ধৰণৰ আছিলে চাকৰি পোৱা ট্ৰেণ্ড বেলেগ আছিলে মই নকওঁ বাৰু এইবিলাক কথা
যিয়ে নহওক বাৰু মাইণ্ডছেটটো তেনেকুৱাই আছিলে, কাৰণ মই ইমান মানে কি হাই কোৱালিটি বা হাই কেলিবাৰৰ ল'ৰা নাছিলোঁ। কাৰণ জীৱনটো পঢ়ি থকা সময়টো মানে ক্ৰাইচিছতে পঢ়িলোঁ, MBBS পঢ়ি থকা সময়ত। গতিকে সেইখিনি সময়টো এনেকুৱা হৈছে যে কি মই মেডিচিন চাৰ্জাৰী এইবিলাকত মই হেৰিটো কৰি MD MS কৰি পেলাই মই স্পেচিয়েলিষ্ট হ'ম, টকা ইনকাম কৰিম, সেই হেৰিত লেভেললৈকে যাবই পৰা নাছিলোঁ। মোৰ কথাটো হৈছে MBBS পাছ কৰি উঠি আইদাৰ মানে মই প্ৰেক্টিছত যাম বা ষ্টেট ছাৰ্ভিচত গুচি যাম। আল্টিমেটলি সেইটোৱে হ'ল। মই এবছৰ আকৌ হাউচমেনশ্বিপ কৰি 90 চনত মই হেৰিত জইন কৰিছিলোঁ, টিহু CHC টিহুত জইন কৰিছিলোঁ, ফাৰ্ষ্ট চাকৰি মোৰ লাইফৰ। তাতে মই 1.5 বছৰ চাকৰি কৰিলোঁ, কৰি পেলাই গ'লোঁ। কিন্তু মই APSCৰ কথাটো কিয় ক'লোঁ যে এতিয়া মানুহৰ ধাউতিবিলাক বাঢ়িছে, আৰু ডক্টৰৰ কাৰণে আমাৰ প্ৰফেশ্যনৰ কাৰণে কিয় দৰকাৰ, এতিয়া যদি আমি চাওঁ, আমি কেইজনমান আছে, মই নাম নকওঁ ইয়াতে, তেওঁলোক এতিয়া NHM-ৰ MD হয় বা আমাৰ হেৰিয়াৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ কমিশ্যনাৰ হয়, তেওঁলোক ডক্টৰ। গতিকে ডক্টৰ যেতিয়া মানে কি সেইটো লেভেললৈকে যাব, তেওঁলোকে কথাবিলাক বুজি পায়, এডমিনিষ্ট্ৰেটিভ লাইনবিলাক বুজি পায়। গতিকে নন ডক্টৰ এজন বা নন প্ৰফেশ্যনেল এজন যেতিয়া সেই পষ্টটোত যাব, তেওঁক বুজাব লগা হয়, মিনিষ্টাৰে বুজাব লগা হয় বা আমি ডক্টৰখিনিয়ে বুজাব লগা হয়, মানে এইটো মানে এইটো, এইটো মানে এইটো। কিন্তু যদি তেওঁ ডক্টৰ হয়, তেওঁ বুজি পাব। এতিয়া ACS এজনৰ যদি ডক্টৰ এজন যদি ACS অফিচাৰ হয়, হ'লে মানে কি তেওঁ যেতিয়া এডমিনিষ্ট্ৰেটিভ লাইনত যাব, তেওঁ বহুত কথা বুজি পাব, বিভিন্ন প্ৰগ্ৰামৰ কথা গম পাব আৰু পাব্লিক হেল্থৰ কথা গম পাব। গতিকে APSC মানে এইটো নহয় অকল যে BA BSc পঢ়া ল'ৰা ছোৱালীয়ে কৰিব লাগিব এনেকুৱা নহয়। স্যাৰ বহুত ট্ৰেণ্ডতো আছে যে ট্ৰেণ্ডত মেডিকেল আছে। ইঞ্জিনিয়াৰিং লাইনৰ ষ্টুডেণ্টবোৰে বহুত আহে, বহুত প্ৰিপাৰেচন কৰে। ইঞ্জিনিয়াৰিংটো এইটো বহুত কিয় আহে। মানে কিয় এইটো হৈছে? আহিছে মানে কি অন্য একো নাই, দুটা কথা আছে। যে আজি আমাৰ প্ৰফেশ্যনটোৰ কথাই কৈছোঁ, যে মেডিকেল প্ৰফেশ্যনত কি হয়, আগৰ যিটো ৰেচপেক্ট আছিলে এই প্ৰফেশ্যনটোৰ মানুহখিনিৰ ওপৰত, আজিকালি সেইটো নাই। সেইটো ক্ষেত্ৰত কি হৈছে, মিডিয়াৰো দুখ আছে, আৰু 2 নম্বৰ কথা হৈছে আমিও টোটেলি নিউট্ৰেল বুলি ক'ব নোৱাৰি, আমাৰো বহুত দুখ আছে। কাৰণ এইটো পৰ্যায়ত পাবলৈ বহুতখিনি নিটৰ এক্সাম দি হওক, বহুতখিনি প্ৰিপাৰেচন কৰি পাছ কৰে, তাৰপিছত সেইটো চেক্ৰিফাইচ কৰি আকৌ বেলেগ এটা প্ৰিপাৰেচন কৰা। সেইটোৱে কথা, কাৰণ যেতিয়া দেখিব যে কি এতিয়াও মানে আমাৰ পষ্ট গ্ৰেজুৱেট যিবিলাকৰ এপ্লিকেণ্ট হয়, আগতে আছিলে কি মেডিচিন চাৰ্জাৰী গাইনী এইবিলাকত প্ৰথম প্ৰিফাৰেঞ্চ আছিলে। এতিয়া কি হৈছে, প্ৰিফাৰেঞ্চবিলাক কমাই কি কৰিছে, ডাৰ্মাটলজি ৰেডিঅ'লজি দিছে, য'ত মানে ডাইৰেক্ট পেচেণ্টৰ লগত মানে কি ৰিলেশ্যনশ্বিপ নাই। এইবিলাকতো মানে কি আৰু ডাৰ্মাটলজিত পেচেণ্টটো খুব কমেই মৰে, আৰু ৰেডিঅ'লজিৰ মানুহবিলাক খালি এক্সৰেটো কৰে, কোনে এক্সৰে কৰিছে সেইটো পাব্লিকে গম নাপায়, বা আল্ট্ৰাচাউণ্ড কোনে কৰিছে, CT কোনে কৰিছে। গতিকে সেই ট্ৰেণ্ডিংটো আহি গৈছে, যাতে পাব্লিকৰ লগত লিংক নাথাকে এটা ডিপাৰ্টমেণ্ট ল, য'ত নেকি পাব্লিকৰ মানে কি মেন হেণ্ডলিঙৰ ভয় নাই। আৰু পাব্লিকৰ কথাটো হৈছে কি আমাৰ প্ৰফেশ্যনটোত এনেকুৱা এটা অৱস্থা কৰি দিছে যে সৰু খুঁটিনাটি এটা হ'লে সেইটো ডাঙৰ কৰি দিব, দি পেলাই কথা নাই বতৰা নাই ডক্টৰৰ ওপৰত হাত উঠাব, পাব্লিক প্ৰপাৰ্টি ভাঙিব। গতিকে সেইকাৰণে এতিয়া কি এটা আমাৰ প্ৰফেশ্যনটোত অকণ ফ্ৰাষ্ট্ৰেশ্যন গ্ৰ' কৰিছে, আৰু বিশেষকৈ য়ং জেনেৰেশ্যনৰ ওপৰত, আৰু সেইকাৰণে হয়তো তেওঁলোকেও শ্বিফ্ট হৈছে। ছাৰ, বৰ্তমান প্ৰতিযোগিতামূলক পৃথিৱীত নিজকে মানে ষ্ট্ৰং কৰি ৰাখিবলৈ এগৰাকী এছপিৰেণ্টে বা ইউথ এগৰাকীয়ে কেনেকৈ নিজক ষ্ট্ৰং কৰি ৰাখিব লাগে? চাওক, প্ৰথমতে হেৰি লাগিব, এইমটো লাগিব, যে মই কি কৰিব গৈ আছোঁ, যিটো কৰিব গৈ আছোঁ তাত অবষ্ট্ৰাকশ্যন কি কি থাকিব, সেই অবষ্ট্ৰাকশ্যনবিলাক কেনেকৈ ব্ৰেক কৰিব পাৰি। গতিকে এই বস্তুবিলাক নিজে ঠিক কৰিব লাগিব। আৰু এনেকুৱা নহয় যে কোনোবাই ব্ৰেইনত সোমাই দিব, মানে কি মই চিম্পল কথা যে জেনচাইনত অহাকেইটা 100% ষ্টুডেণ্টে মানে কি এনেকুৱা কৰিব নোৱাৰিতো যে টিচাৰখিনিয়ে তেওঁলোকৰ মূৰত গোটেইখিনি সোমাই দিব, তেতিয়া পাছ কৰিব আৰু কৰিব লাগিব, কাৰণ নিজৰ যিটো চেষ্টা নাথাকে একো নহ'ব লাগিব। গতিকে নিজে এটা প্লেনিং কৰিব লাগে, প্লেনিং কৰি লৈ যিমানখিনি অবষ্ট্ৰাকশ্যন আহে অবষ্ট্ৰাকশ্যনখিনি ভাঙি ভাঙি গৈ পেলাই আগবঢ়াটোহে একচুৱেল মানুহৰ মানে একচুৱেল ভৱিষ্যতৰ লক্ষ্যৰ প্ৰতি আগবাঢ়ি যোৱাটোৰ এটা ডাঙৰ পদক্ষেপ এটা।
ছাৰ বৰ্তমান দেখা গৈছে যে আমাৰ ইউথসকল বা ষ্টুডেণ্টসকলে বহুত এনজাইটি ডিপ্ৰেশ্যনত ভোগে কেৰিয়াৰক লৈ হওক বা ৰিলেশ্যনশ্বিপক লৈ হওক গতিকে তেওঁলোকে কেনেকৈ ডিল কৰা উচিত আপোনাৰ মতে কিবা তাতে মতামত ফেক্টৰ লৈ আছে একচুৱেলি এনজাইটিটো কিহৰ কাৰণে হৈছে বা হয়। ডিপ্ৰেশ্যনটো কিহৰ কাৰণে হৈছে ফেক্টৰ লৈ আছে উম, ষ্টুডেণ্টৰ ক্ষেত্ৰত কি হয় আমি সদায় দেখোঁ যে কোটাত পঢ়া ষ্টুডেণ্টে ডেইলি প্ৰত্যেক বছৰ বহুতকেইটা ষ্টুডেণ্টে ছুইচাইড কৰে হয় কাৰণ কোটাৰ ছিষ্টেমটো বেলেগ ধৰণৰ তাৰ ষ্ট্ৰিকনেছ বা হেৰি যিটো হয় পিছত গৈ তাৰমানে কি এনেকুৱা হয় যে কি ঘৰৰ পৰা প্ৰেছাৰ থাকে উম, ঘৰৰ পৰা প্ৰেছাৰ এইকাৰণে থাকে যে তোক পইচা দি পঢ়াইছ তই পাছ কৰিবই লাগিব ভাল ৰিজাল্ট কৰিবই লাগিব সেইটো এটা প্ৰেছাৰ থাকে হয় 2 নম্বৰ কথাটো হৈছে পিয়াৰ প্ৰেছাৰটো কি হয় কম্পিটিটিভ মাইণ্ড এটা হয়, গ্ৰ' হয়, কৰে যে তাই আগবাঢ়ি গৈছে মই পৰা নাই 3 নম্বৰটো কথা হৈছে কি ৰিলেশ্যনশ্বিপ উম, কাৰোবাৰ ঘৰত এনেকুৱা মাক দেউতাকৰ মাজত কাজিয়া সেই হয়, কাজিয়াৰ মূৰত সেই গোটেইখিনি প্ৰব্লেম আহি পেলাই সেই ষ্টুডেণ্টটোৰ গাত পৰে গোটেইখিনি ল'ব লগা হয় গতিকে এটা ফেক্টৰৰ কাৰণে নহয় আৰু লাষ্টলি যিটো হয় মানে কি ষ্টাডি একাডেমিক প্ৰেছাৰ যিটো উম, এই একাডেমিক প্ৰেছাৰটোৱে বহুত হেম্পাৰ কৰে মেইনলি ফেমিলি প্ৰব্লেমতকো উম, আৰু সেইকাৰণে আমি কি কৰিছোঁ বিশেষকৈ আমাৰ মেডিকেল কলেজত কি কৰিছোঁ আমি এখন হেল্থ কাৰ্ড দিছোঁ প্ৰত্যেকজন ষ্টুডেণ্টকে হয়, সেই হেল্থ কাৰ্ডখন দি পেলাই কি কৰিছোঁ যে প্ৰত্যেক ছমাহৰ মূৰে মূৰে মানে আমি চাইক'লজিকেল কাউন্সেলিং এটা কৰা যায় আৰু আমাৰ এটা প্ৰগ্ৰাম আছে মেণ্টৰ মেণ্টি প্ৰগ্ৰাম হয়, হয়, মানে 3জন ষ্টুডেণ্ট এজন ফেকাল্টিক দিয়া হয় ভাল তাহাঁতৰ কথা, কিবা ভাল প্ৰব্লেম initiative, থাকিলে সেই মেণ্টৰ মেণ্টি একেলগে তাহাঁতৰ লগত যোগাযোগ কৰিব হয়, কৰি পেলাই গোটেইখিনি কিবা যদি পাৰ্চনেলো প্ৰব্লেম থাকে ছল্ভ কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ হয়, আৰু তাৰোপৰি কথাটো হৈছে কি অকল সেইটোৱে নহয় আজিকালি ল'ৰা ছোৱালীবিলাকে যোগাসন নকৰে এক্সাৰচাইজ নকৰে ফাষ্ট ফুড বেছিকৈ খায় হয়, যাৰ ফলত কি হৈছে মানে কি মেণ্টেল এনাৰ্জিটো কম হয় উম, যোগা কৰিলে মানে কি হয় মেণ্টেল ৰিলেক্সেশ্যন এটা হয় উম, ডিপ্ৰেশ্যনতো সহায় কৰে যিবিলাক চাইণ্টিফিক ৰিচাৰ্চে কয় হয়, যোগাসন যদি কৰে মই কৈছোঁ যে প্ৰত্যেক দিনে যদি মৰ্ণিং 15 মিনিট যদি আসন কৰা যায় দিনটো ধুনীয়াকৈ যাব আৰু গধূলি যদি 15 মিনিট আসন কৰা যায় ৰাতিটো ধুনীয়াকৈ যাব গতিকে সেই দুটা বাহিৰত যাবই নালাগে ঘৰত কৰিলেই হৈ যায় হয়, বা হোষ্টেলতো কৰিব পাৰে উম, কৰাৰ ফলত কি হ'ব তাৰমানে কি দিনটো যেতিয়া তেনেকৈ গুচি যাব ন গুচি যোৱাৰ পিছত অট'মেটিকেলি মাইণ্ডটো কুল থাকিব হয়, মাইণ্ডটো যেতিয়া কুল থাকিব যিকোনো বস্তু ইৰিটেট নহ'ব হেৰি নহ'ব আৰু এতিয়া কি হয় এই 3-4টা প্ৰেছাৰ যেতিয়া এজন ষ্টুডেণ্টৰ গাত থাকিব যেন ফেমিলিয়েল প্ৰেছাৰ পিয়াৰ প্ৰেছাৰ একাডেমিক প্ৰেছাৰ এই 3 ধৰণৰ প্ৰেছাৰ একেলগে যেতিয়া পাব তেতিয়া মানে ষ্টুডেণ্টজনে বেলেগ পন্থা ল'বৰ কাৰণে আগবাঢ়ি যায় হয়, গতিকে সেইটোৰ কাৰণে এইটোৱে মানে কি গাৰ্জেনবিলাকো অলপমান সাৱধান হ'ব লাগিব হয়, পেৰেণ্টছসকলকো কিবা আপুনি পেৰেণ্টছসকল এডভাইচ দিব বিচাৰে পেৰেণ্টছসকলৰ সেইটোৱেই যে আননেচেচাৰী প্ৰেছাৰ ক্ৰিয়েট কৰিব নালাগে উম, চব ষ্টুডেণ্টে যদি ডক্টৰ ইঞ্জিনিয়াৰ হয় তেতিয়াহ'লে ACS অফিচাৰ কোন হ'ব হয়, চব ষ্টুডেণ্টে যদি মানে কি টিচাৰ হয় বাকীবিলাক কাম কোনে কৰিব হয়, বা ইলেক্ট্ৰিচিটিৰ কামবিলাক কোনে কৰিব বা মানে কি পাইলিঙৰ কামবিলাক কোনে কৰিব তেনেকুৱা ধৰণৰ বহুত কথা থাকে গতিকে প্ৰফেশ্যন এটা জেনেৰেশ্যনো ছাৰ চেঞ্জ হৈছে চেঞ্জ হৈছে জেনেৰেশ্যন বহুত চেঞ্জ হৈছে গতিকে সেইকাৰণে মানে কি মাক বাপেকবিলাকৰ এইটো হেৰি হ'ব নালাগে বা পেৰেণ্টছসকলৰ যে মোৰ ল'ৰাটোক ইমান পইচা দি পঢ়াইছোঁ সি এইখিনি কৰিবই লাগিব আৰু তেতিয়া আৰু এটা বেক ফুটত আৰু এটা প্ৰব্লেম হয় প্ৰব্লেমটো কেনেকুৱা হয় ল'ৰাটোক যেতিয়া দেখিব যে কি প্ৰাইভেট কলেজ এখন পঢ়িছে 1 কোটি টকা দি পেলাই আৰু মেডিকেলত বাপেকৰ পইচা আছে 1 কোটি টকা দি বা 1.5 কোটি টকা দি পঢ়িছে কথা নাই হয়, সি যেতিয়া আহি আকৌ সেই প্ৰফেশ্যনটোত সোমাব তেতিয়া সোমোৱাৰ পিছত তাৰ আৰ্জটো কি থাকিব সেইটো, কেনেকৈ দেউতাৰ পইচাটো ৰিকভাৰী কৰি পেলাই উম, দিব পাৰে হয়, গতিকে সেই আৰ্জিংটো যেতিয়া আহিব অহাৰ ফলত কি হ'ব হিউমেনিটিটো নোহোৱা হৈ যায় হয়, আৰু আমাৰ প্ৰফেশ্যনটোত হিউমেনিটিটো আটাইতকৈ ডাঙৰ বস্তু মানৱীয় যিটো গুণ হয়, হয়, মানৱীয় গুণটো নাথাকিলে আমাৰ প্ৰফেশ্যনত আহিবই নালাগে একচুৱেলি উম, যদি দুখীয়াৰ দুখটো নুবুজে হয়, দুখীয়া পেচেণ্ট এগৰাকী ক'ব empathy, ছাৰ মোৰ এইখিনি পইচা নাই মই কেনেকৈ কৰিম হয়, মই যদি সঁচাকৈ ডাক্তৰ হওঁ মই ক'ব লাগে তুমি চিন্তা কৰিব নালাগে যেনেকৈ নহওক আমি মেনেজ কৰাই দিম হয়, চৰি উম, আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ আমি নিজে দেখিছোঁ যে পেচেণ্ট এটা ডিছচাৰ্জ দিয়ে কিন্তু ঘৰত যাবৰ কাৰণে পইচা নাই উম, আমাৰ এতিয়া ছিনিয়ৰ ডক্টৰবিলাকে নিজৰ পকেটৰ পৰা পইচা দি পেলাই হয়, তেনেকৈ পঠাই দিয়ে উম, গতিকে সেই ছিষ্টেমটো এতিয়া নাই উম, কিন্তু কথাটো হৈছে যদি দুখীয়াৰ পৰাও মানে কি টানি থকা দেখা যায় কিছুমান মানুহ হয়, আৰু
আৰু এটা বস্তু হৈছে কি আমাৰ প্ৰফেশ্যনটোতো মানে এতিয়া হিউমেনিটিটো লাহে লাহে নোহোৱা হৈ গৈছে মানে 50% অফ দ্য ডক্টৰ হিউমেনিটিৰ পৰা বাহিৰত হৈ গৈছে গতিকে যদি মই ডক্টৰ হৈ মই খালি লাইফত পইচা আৰ্ণ কৰি পেলাই কেনেকৈ প্ৰপাৰ্টি কৰিব পাৰোঁ সেইটোৰ কথা চিন্তা কৰিম কৰোঁতে মানে কি হয় নেগলেক্টেড হ'ব কোনখিনি নিডি পিপলখিনি নিডি মানুহখিনি দুখীয়াখিনি হয় ছাৰ যিহেতু সুস্বাস্থ্য থাকিলেহে আমি সকলো কাম ভালকে কৰিব পাৰোঁ এগৰাকী চিকিৎসক হিচাপে আপুনি সুস্বাস্থ্য মেইনটেইন কৰি ৰাখিবলৈ কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব মই অথনি ক'লোৱে যে য়োগা আৰু য়োগা কৰিব লাগে মেণ্টেলি ৰিলেক্সেশ্যন কৰিব লাগে হয়। ফূৰ্তি কৰি থাকিব লাগে সুৰীয়া কথা ক'ব লাগে শুনিব লাগে আৰু ছাৰ ডায়েটটো কেনেকৈ মেইনটেইন ডায়েটটো সেইটোৱে কৈছোঁ আজিকালি জেনেৰেশ্যনৰ পিছতে ফাষ্ট ফুডটো বেছিকৈ কৰে আৰু ফাষ্ট ফুডটো আটাইতকৈ ডেঞ্জাৰ হৈ পৰিছে মই যদি জাপান বা চাইনাৰ কথা কওঁ জাপান বা চাইনাত যদি যায় আপোনালোকে গম পাব তাতে মেক্সিমাম বইল ফুড চলে ন' স্পাইচ বইল ফুডে কি কৰে পেটটো ভালে ৰাখে পেটটো ভালে ৰখাৰ লগত স্বাস্থ্যটোও ভালে ৰাখে আহি পেলাই গোটেই ধুনীয়াকৈ চলি যায় তাহাঁতে আসনো কৰে গোটেইখিনি কৰে যাৰ ফলত তাতে আমাৰ দৰে ইণ্টেনচিটি তাতে বেমাৰৰ ইণ্টেনচিটি তাত নাই ডায়েবেটিছৰ সংখ্যা আমাৰ ইয়াত যিমান বাঢ়ি আহিছে সিমান চাইনা বা জাপানত দেখিবলৈ নাপায় কাৰণ কিয় এই জাংক ফুড যিবিলাক খায় নহয় ষ্টুডেণ্টে আৰু যে য়ং জেনেৰেশ্যনখিনিয়ে সেই জাংক ফুডেই আটাইতকৈ নষ্ট কৰে ছাৰ এনেই এটা কথা মনলৈ আহিছে ছাৰ আমি যে ভেজিটেবলছবোৰ কিছুমান কেঁচাইও খাওঁ ধৰক চালাড প্লাছ বইল আৰু কেঁচাটো কোনটো বেছিকৈ ভাল দুটা বস্তু আছে তাত এটা হ'ল আমাৰ ভেজিটেবলবিলাক এতিয়া কথা হৈছে এটা আছে অৰ্গেনিক এটা নন অৰ্গেনিক কোনো ভেজিটেবল আমি ভাল বুলি ক'ব নোৱাৰোঁ এতিয়া কাৰণ কি খাৰ দি যিবিলাক বনায় আমি কেতিয়াবা ফুলকবি এটা লৈ যাই যদি গৰম পানীত দিবাই থওঁতে দেখিবা যায় তাৰ পৰা সৰু সৰু পোক ওলাই আহিছে মোৰ সন্মুখতে দেখিছোঁ বন্ধাকবিটো এইখিনিমান ডাঙৰ আছিলে তাত ইনজেকশ্যন এটা মাৰি দিলে পিছদিনাখন ৰাতিপুৱা ইমান ডাঙৰ হ'ল গতিকে তুমি বাৰু ভাবিব পাৰা নেকি যে সেনেকুৱা ধৰণৰ চব্জি খাই পেলাই আমাৰ কিবা সুস্বাস্থ্যত সহায় কৰিব ঠিক আছে কথা নাই যিবিলাক হেৰি হয় অৰ্গেনিকবিলাক সঁচাকৈ ভাল অৰ্গেনিক প্ৰডাক্টবিলাক আৰু যিমান পাৰি তেলটো এভইড কৰি চলিলে ভাল মানে বইল হওক বা হেৰি হওক বইলটোৱে আটাইতকৈ বেষ্ট যদি বইল খাবও নোৱাৰে অলপ অলপ তেল ব্যৱহাৰ কৰক আপুনি যিমান পাৰে স্পাইচটো এভইড কৰিব লাগে কাৰণ স্পাইচটোৱে কি কৰে পায়খানাৰ প্ৰব্লেম কৰিব পায়খানাৰ প্ৰব্লেম কৰাৰ লগে লগে পায়খানাৰ লগত আকৌ ব্ৰেইনৰ কানেকশ্যন থাকে কনচেনট্ৰেশ্যনটো নোহোৱা হ'ব কনচেনট্ৰেশ্যনটো নোহোৱা হ'লে মেমৰিটো অকণমান মেমৰিত হেম্পাৰ কৰিব পঢ়া-শুনাৰ ক্ষেত্ৰতো সেইবিলাক এগৰাকী ষ্টুডেণ্টে কেনেকুৱা ধৰণৰ ডায়েট মেইনটেইন কৰিব সেইটোৱে কৈছোঁ যে কি তেওঁলোকে আমাৰ মতে কি হয় মেডিকেলৰ হেৰি মতে যে ব্ৰেকফাষ্ট শুড বি হেভি আৰু এই শুড বি মিডিয়াম লাঞ্চ শুড বি মিডিয়াম আৰু ডিনাৰ শুড বি লাইট গতিকে ব্ৰেকফাষ্টটো যিমান পাৰি হেভি খাওক কোনো কথা নাই কোনো নাহে কিন্তু বাকী দুটা মেইনটেইন কৰাটো আটাইতকৈ টান ৰাতি বেছিভাগ ষ্টুডেণ্টে ৰাতি স্পাইচি ফুড খায় তাৰপিছততো আৰু এলকহলৰ কথাটো আছেই এলকহলে মেক্সিমাম ডেমেজটো কৰে গতিকে যিমান নেকি ভাল খাদ্য নাখাওঁ ৰাতি যদি আকৌ এলকহল খায় উইথ হেভি এমাউণ্ট মই এলকহলটো বেয়া বুলি নকওঁ যদি মিনিমাম ড'জত ডেইলি খাব পাৰে তেতিয়াহ'লে ঠিকে আছে উইথ কণ্ট্ৰল কিন্তু যদি হাই ড'জত ডেইলি খায় আৰু ষ্টুডেণ্ট লাইফৰ পৰা আৰম্ভ কৰে এটা লেভেলত আৰু কি হ'ব এটা লেভেলত ষ্টেপ ডাউন কৰিব লাগিব ছাৰ একেবাৰে শেষত UPSC আৰু APSC এছপিৰেণ্টসকলক শুভেচ্ছা জনাই আপুনি কিবা ক'ব বিচাৰে মই সেইকাৰণে আটাইকে কওঁ যিবিলাক এক্সপিৰিয়েণ্ট আছে আপোনালোকে আগবাঢ়ি আহক আৰু কথাটো হৈছে কি আজি এটা কোচিং চেণ্টাৰ বুলি নহয় কোচিং চেণ্টাৰ বুলি কথা কোৱা নাই এইটো এটা ষ্টাডি চেণ্টাৰ বা একাডেমিক চেণ্টাৰ হিচাপে ধৰি ল'ব পাৰে ইয়াৰ পৰা যিখিনি জ্ঞান পাব আপুনি তাৰ পৰা যদি এজন ACS অফিচাৰ হ'ব পাৰে তাৰ কাৰণে সহায় হ'ব আমাৰ ৰাজ্যৰ মানুহখিনিৰে আপুনি ৰাজ্যৰ মানুহখিনিকে সহায় কৰিব পাৰিব অসমীয়া মানুহখিনিক সহায় কৰিব পাৰিব গতিকে সেই প্ৰতিশ্ৰুতি লৈ যদি আগবাঢ়ি আহে সঁচাকৈ নিশ্চয়কৈ আপোনালোক কৃতকাৰ্য হ'ব কিন্তু মনত বান্ধি লৈ আহিব লাগিব যে মই ACS হ'ব ওলাইছোঁ মই অলপ ষ্টাডি কৰিব লাগিব হাৰ্ডৱৰ্ক কৰিব লাগিব কৰিলে নিশ্চয়কৈ মানে কি নতুন এক্সপিৰিয়েঞ্চখিনি
সাফল্য হ'ব। ছাৰ ধন্যবাদ আমাৰ জেনচাইন চিভিল ছাৰ্ভিচেছ একাডেমি পডকাষ্টলৈ অহাৰ বাবে। আৰু আপোনাৰ পৰা বহুত কথা শিকিলোঁ, হেল্থ ৰিলেটেড বহুত কথা শিকিলোঁ, ডায়েট কেনেকৈ কৰিব লাগে সেইবোৰ কথাও শিকিলোঁ, বহুতখিনি লাভান্বিত হ'লোঁ। আৰু আশা কৰিছোঁ আপোনালোকো ছাৰৰ পৰা বহুতখিনি লাভান্বিত হ'ল। গতিকে এনেকুৱা ধৰণৰ পডকাষ্ট চাবলৈ আমাক জেনচাইন চিভিল ছাৰ্ভিচেছ একাডেমিক ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।